এইটো ভিডিঅ'ত আলোচনা কৰিম চেপ্টাৰ 10, 11 আৰু 12 এই তিনিটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% চিউৰ কমন পাবা। যদি নোপোৱা মোক কমেণ্ট কৰি ক'বা, যিটো ক'বা সেইটোৱেই মই মানি ল'ম। একদম 100% চিউৰ এইটো ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 66 নং পৃষ্ঠা। 66 নং পৃষ্ঠাৰ পৰা চাবা 1 নং কুৱেশ্যনৰ ক, গ আৰু ঙ এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 2 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা 4, 7 আৰু 8। 4, 7 আৰু 8 এই তিনিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এই তিনিটা কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা। কিছুমানে 4 নং কুৱেশ্যন নোৱাৰে, কিছুমানে 7 নং কুৱেশ্যন নোৱাৰে, কিছুমানে 8 নং কুৱেশ্যন নোৱাৰিব। তোমালোকে মোক কমেণ্ট কৰি ক'বা কোনটো কুৱেশ্যন নোৱাৰা, মই তোমালোকক সেই কুৱেশ্যনটোৰ উত্তৰ হোৱাটছএপৰ যোগেদি দি দিম। কোনকেইটা কুৱেশ্যন ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ। 1 নং কুৱেশ্যনৰ ক, গ আৰু ঙ। নেক্সট তোমালোক চাবা 2, 4, 7 আৰু 8 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 1 নং কুৱেশ্যনৰ মানে সন্ধি ভাঙা, ইয়াৰ পৰা চাবা তোমালোক উৎসাহ আৰু হিমালয় এই দুটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট 2 নং কুৱেশ্যনটো চাবা তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। ইয়াৰ পৰা তোমালোক চাবা অনুৰাগ আৰু অভিনয় এই দুটা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এতিয়া আমি চাম অৰণ্য যাত্ৰা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোক 79 নং পৃষ্ঠা উলিয়াই লোৱা। 79 নং পৃষ্ঠাৰ পৰা তোমালোক চাবা শব্দ অৰ্থ চাবা চন্তৰী আৰু ডুবাৰু এই দুটা শব্দৰ অৰ্থ চাবা। চন্তৰী শব্দটোৰ অৰ্থ হ'ল প্ৰহৰী, ডুবাৰু শব্দটোৰ অৰ্থ হৈছে পানীত বুৰ মৰাত পাকৈত। বুজি পালা? চন্তৰী এই শব্দটোৰ অৰ্থ কি? প্ৰহৰী। আৰু ডুবাৰু এই শব্দটোৰ অৰ্থ হৈছে পানীত বুৰ মৰাত পাকৈত। বুজি পালা? চন্তৰী আৰু ডুবাৰু এই শব্দ দুটাৰ অৰ্থ মনত কৰিব, বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 80 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক গ নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। লৰ্ড কাৰ্জন কোন? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট। 2 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা। নেক্সট 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট 5 আৰু 6 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা 8 আৰু 10 এই দুটা ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। লং কুৱেশ্যন কোনকেইটা ক'লোঁ? 2, 3, 5, 6, 8 আৰু 10 এইকেইটা লং কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে। আৰু 1 মাৰ্কৰ কুৱেশ্যন কোনটো ক'লোঁ? লৰ্ড কাৰ্জন কোন? এইটো 1 মাৰ্কৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে। মই যিকেইটা কুৱেশ্যন দেখাই দিলোঁ এইটো ভিডিঅ'ত সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা, 100% কমন পাই যাবা। নেক্সট তোমালোক চাবা 2 নং কুৱেশ্যনটো 100% মই লিখিয়ে থৈ দিছোঁ। মধ্যাহ্ন হোৱাৰ কাৰণ দৰ্শোৱা বহুত ইম্পৰ্টেণ্ট আছে, তোমালোক ভালকৈ চাবা। অৰণ্য, অৰ্পণ, কণ্ঠ, উৰণি, পুৰণি এইকেইটা শব্দ মধ্যাহ্ন হোৱাৰ কাৰণ দৰ্শোৱা পৰীক্ষাত আহিব, তোমালোক ভালকৈ শিকি যাবা। এতিয়া আমি চাম পাৰস্যত এবুমুখী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। মই যিকেইটা কুৱেশ্যন দেখুৱাই আছোঁ
এইটো ভিডিঅ'ত সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা এতিয়া তোমালোক উলিয়াই লোৱা 93 নং পৃষ্ঠা 93 নং পৃষ্ঠাত দুটা শব্দ অৰ্থ আছে প্ৰথম শব্দ অৰ্থটো হ'ল পহিলা পহিলা শব্দটোৰ অৰ্থ হৈছে প্ৰথম নেক্সট তোমালোক চাবা সংকট সংকট শব্দটোৰ অৰ্থ হৈছে প্ৰতিকূল অৱস্থা বা বিপদ তোমালোক কি কৰিবা পহিলা আৰু সংকট এই দুটা শব্দৰ অৰ্থ চাবা লগতে হেৰেঙা এই শব্দটোৰ অৰ্থ চাবা ইম্পৰ্টেন্ট আছে পহিলা সংকট হেৰেঙা এই তিনিটা শব্দৰ অৰ্থ কি তোমালোক ভালকৈ চাবা হেৰেঙা শব্দটোৰ অৰ্থ হৈছে মাজত বেছি ব্যৱধান থকা পাতল বুজি পালা বহুত ইম্পৰ্টেন্ট আছে এই তিনিটা শব্দাৰ্থ নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন কেইটা হ'ল এতিয়া আমি চাম প্ৰশ্ননিৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে 1 নং কুৱেশ্যনৰ খ নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট বুশ্বেৰ কি বহুত ইম্পৰ্টেন্ট আছে নেক্সট চাবা দ্বিতীয় স বৰ্গজ এই দুটা ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ট ঠ ড আৰু মধ্যন্ন এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম নেক্সট তোমালোক চাবা দিন্তন্ন ব ব ম এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোকে যিটো কুৱেশ্যন নোৱাৰা মোক কমেণ্ট কৰি জনাবা মই তোমালোকক হোৱাটছআপৰ যোগেদি দি দিম নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যন দুটা হ'ল 2 আৰু 3 এই দুটা ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এই দুটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা এতিয়া তোমালোক 95 নং পৃষ্ঠা চাবা 95 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট তেহৰানৰ বিমানবন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 9 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট নেক্সট 11 আৰু 13 এই দুটা মোষ্ট ইম্পৰ্টেন্ট এই দুটাৰ পৰা এটা 100% শিওৰ এইবাৰ পৰীক্ষাত আহিব নেক্সট তোমালোক চাবা 4 আৰু 5 4 নং কুৱেশ্যনটো 100% শিওৰ আহিব মই লিখিয়ে থৈ দিছোঁ 100% অসমীয়া ব্যাকৰণৰ পৰা কুৱেশ্যনটো দিয়া এইটো কুৱেশ্যন 4 নং কুৱেশ্যনটোৰ কথা কৈছোঁ তলত দিয়া শব্দ কেইটাত হ আৰু মধ্যাহ্ন কিয় প্ৰয়োগ হৈছে লিখা এইটো কুৱেশ্যন 100% শিওৰ আহিব সম্ভাষণ অন্বেষণ গৱেষণা অৱতৰণ এইকেইটাত মধ্যাহ্ন হ বা হ কিয় হৈছে সেইটো আমাক লিখিব দিয়া 4 নং কুৱেশ্যনটো 100% শিওৰ আহিব তোমালোক ভালকৈ শিকি যাবা নেক্সট 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট 5 নং কুৱেশ্যনটো তোমালোক ভালকৈ শিকি যাবা ইৰাণী বাণিজ্যিক সোণালী খৰচী এই শব্দকেইটাত কি প্ৰত্যয় প্ৰয়োগ হৈছে ভালকৈ শিকি যাবা হৈ গ'ল 10 11 আৰু 12 এই তিনিটা চেপ্টাৰৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ নেক্সট আমি আলোচনা কৰিম কানাইৰ চাতুৰী এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কুৱেশ্যন আছে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম